হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 23 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব তাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আমাৰ ভিডিঅ'ছ আহিবলগীয়া আছে যাতে একো আপোনাৰ দ্বাৰা মিছ নহয় চ' প্ৰথম টপিকটো হৈছে ইয়াতে ফাউণ্ডেশ্যন অফ মিউজিয়াম কমপ্লেক্স ফৰ দি বৃন্দাবনী বস্ত্ৰ ইন আছাম চ' আমি সকলোৱে জানো যোৱা বছৰ শেষৰখিনি ভাগত ব্ৰিটিছ মিউজিয়ামৰ পৰা আমাৰ গুৰুজনাই বনোৱা বৃন্দাবনী বস্ত্ৰ অনাৰ কথা কোৱা গৈছিল য'ত নেকি ব্ৰিটিছ মিউজিয়ামে অসম চৰকাৰক এই গোটেই বস্ত্ৰখন লোন হিচাপত দিয়া হ'ব চ' তাৰ কাৰণে এটা মিউজিয়াম JSW গ্ৰুপৰ সৈতে ইয়াতে বনোৱাৰ কথা আলোচনা কৰা গৈছিলে তাৰ ইয়াতে শিলান্যাস বা ফাউণ্ডেশ্যন ষ্টোন ইয়াতে লে ডাউন কৰা হৈছে বাই আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইট আৰু এই গোটেই মিউজিয়ামটোত বৃন্দাবনী বস্ত্ৰ ডিছপ্লে কৰা হ'ব এই গোটেই ইনিচিয়েটিভটোত অসম গভৰ্ণমেণ্টৰ যোনটো নিজৰ আমাৰ কালচাৰেল গ্ল'ৰিয়াছ বা হেৰিটেজৰ ওপৰত যোনটো এটা দিশ বা ইনিচিয়েটিভ যোনটো আছে সেই বস্তুটো ইয়াতে দাঙি ধৰাৰ প্ৰয়াস কৰা গৈছে লগতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যদি আমি পঢ়ো ইয়াতে বস্ত্ৰৰ বিষয়ে 16শ শতিকাত বনোৱা এখন চিল্ক টেক্সটাইল হয় যোনখন নেকি ইয়াতে বনোৱা গৈছিলে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা আৰু তাৰ লগতে অসমৰ ৰিচ যোনটো বৈষ্ণৱাইট কালচাৰ বা আৰ্টিষ্টিক ট্ৰেডিশ্যন যোনটো হয় সেই গোটেই বস্তুখিনি ইয়াতে দাঙি ধৰা হয় আমাৰ এই বস্ত্ৰখনৰ দ্বাৰা তাৰ লগতে এই গোটেই টেক্সটাইলখন এতিয়া কাৰেণ্টলি ব্ৰিটিছ মিউজিয়ামত তাৰ এটা অংশ আমি দেখা পাওঁ আৰু ব্ৰিটিছ মিউজিয়ামে বৃন্দাবনী বস্ত্ৰখন অসম চৰকাৰক 18 মাহৰ কাৰণে দিয়া হ'ব য'ত নেকি এটা আৰম্ভ হ'ব 2027 চনৰ পৰা ৰাজহুৱাভাৱে ডিছপ্লে কৰিবৰ বাবে হিষ্টৰিকেলি যদি আমি ইয়াতে চাব যাওঁ এই গোটেই বস্ত্ৰখন অসমৰ পৰা লৈ যোৱা গৈছিলে টিবেটৰ থ্ৰু দি আৰু তাৰে মেজৰ ফ্ৰেগমেণ্টছ এতিয়া ডিছপ্লেত আছে মিউজিয়ামত লণ্ডন পেৰিছ বষ্টন আৰু লছ এঞ্জেলিছত চ' গোটেই বস্ত্ৰখন ভগ্নাৱশেষ বা পাৰ্টকে বেলেগ বেলেগ মিউজিয়ামত ডিছপ্লে কৰা হৈছে বৃন্দাবনী বস্ত্ৰত আমাৰ ভগৱান শ্ৰীকৃষ্ণ যিমানখিনি লীলা বা তেওঁৰ জীৱন গোটেই যোনটো গাথা তাৰ বিষয়ে ইয়াতে দেখুওৱা হৈছে আৰু এই গোটেই বস্ত্ৰখন ইয়াতে বনোৱা বা নিৰ্মিত কৰা হৈছিলে কোচ ৰজা নৰনাৰায়ণৰ ইয়াতে ৰিকুৱেষ্ট বা অনুৰোধত ইট কণ্টেইনছ দ্য ভাৰ্চেছ কম্প'জ বাই দি শংকৰদেৱা আৰু তাৰ লগতে ব্ৰিটিছ মিউজিয়ামৰ যোনটো ফ্ৰেগমেণ্ট সেইখিনি প্ৰায় 1904 চনত টিবেটৰ পৰা ব্ৰিটিছসকলে আহৰণ কৰিছিলে তাৰ লগতে এই গোটেই বস্ত্ৰখন যিখিনি ব্ৰিটিছ মিউজিয়ামত আছে সেইখিনি প্ৰায় 9.5 মিটাৰ দৈৰ্ঘ্যৰ আৰু তাতে মাল্টিপল চিল্ক পেনেল আমি দেখা পাওঁ যিখিনি নেকি একেলগে চিলোৱা গৈছে চ' প্ৰথম MCQটো আমি ইয়াতে চাম দ্য ব্ৰিটিছ মিউজিয়াম লোন দ্য বৃন্দাবনী বস্ত্ৰ টু আছাম ফৰ দ্য পিৰিয়ড অফ হাউ মেনি টাইমছ চ' এইখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব ইয়াৰ আনচাৰ্ছখিনি ঠিক আছে চ' তাৰপিছতে আমাৰ ছেকেণ্ড টপিকটো এইটো হৈছে ৰীমা দাস উইন দি ক্ৰিষ্টেল বিয়াৰ এট দি বাৰ্লিনেল 2026 চ' বাৰ্লিনেল মানে আমি বুজো বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বিষয়ে চ' তাতে ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন যোনটো এৱাৰ্ড সেইটো ইয়াতে আমাৰ অনাৰেবল ৰীমা দাস আমাৰ অসমৰ বিশিষ্ট ছবি নিৰ্দেশক হয় বা ছবি নিৰ্মাতা হয় তেওঁ এই গোটেই বঁটাটো পাইছে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026 আৰু তেওঁ নট এ হিৰো নামৰ যোনখন চিনেমা লেটেষ্ট তেওঁৰ ফিচাৰ ফিল্ম সেইখনৰ কাৰণে পাইছে যোনখন নেকি ৱৰ্ল্ড প্ৰিমিয়াৰ কৰা গৈছে বাৰ্লি নেল বা বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই গোটেই এৱাৰ্ড কেটেগৰীটো ইয়াতে ৰখা হৈছে জেনেৰেশ্যন K+ কম্পিটিশ্যন যোনটো ছেকশ্যন আণ্ডাৰত আৰু তাৰ লগতে এই কেটেগৰীটোৱে হাইলাইট কৰে চিলড্ৰেন বা সৰু ল'ৰা ছোৱালী বা কম বয়সীয়া বা আমাৰ যুৱ সমাজৰ যিখিনি অডিয়েঞ্চ তেওঁলোকৰ মনোভাৱখিনি লগতে এই গোটেই এৱাৰ্ডটো ডিচাইড কৰা হৈছে চিলড্ৰেন জুৰি জেনেৰেশ্যন K+ৰ দ্বাৰা নট এ হিৰো চিনেমাখন ইয়াতে প্ৰযোজনা বা প্ৰডিউচ কৰা গৈছে ফ্লাইং ৰিভাৰ ফিল্মছ আকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইন ট্ৰিপাৰ ফিল্মছৰ দ্বাৰা আগতেও ৰীমা দাসৰ তেওঁৰ চিনেমা বাৰ্লিনেল বা বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আগতেও উপস্থাপন কৰা হৈছে য'ত নেকি ইয়াতে বুলবুল কেন সিং 2019ৰ এটা স্পেচিয়েল মেনশ্যন পাইছিলে 14+ ছেকশ্যন কেটেগৰীত ৰাইট এখন ৰীমা দাসৰ 3য় নম্বৰ চিনেমা হয় বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত চ' ইয়াৰ পৰা আমি এটা MCQ চাম যে ৰীমা দাস won the ক্ৰিষ্টেল বেয়াৰ স্পেচিয়েল মেনশ্যন ফৰ which of the following film চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব তাৰপিছতে টপিক নম্বৰ 3 টো হৈছে য়ংগেষ্ট অৰ্গান ডোনৰ ইন কেৰেলা এলেন শ্বেৰিনছ ইনস্পায়াৰিং লেগেচি চ' এওঁৰ যোনটো নাম এলিন শ্বেৰিন তেওঁৰ নাম আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে মন কী বাত যোনটো তেওঁৰ এটা প্ৰগ্ৰেম হয় তাতে তেওঁ লৈছে চ' তাৰ বিষয়ে এই গোটেই নিউজটো ওলাই আহি পৰিছে যাৰ পৰা নেকি আমি MCQs ইয়াতে এক্সপেক্ট কৰিব পাৰোঁ আমাৰ আপকামিং যিমানখিনি এক্সামিনেশ্যনছ আছে যেনেকৈ ADRE APSC বা
আসাম পুলিচৰ যিখিনি SI লেভেলৰ পৰীক্ষা আহি আছে চ' দ্য গ্ৰেণ্ডফাদাৰ অফ দি 10-month-old এলিন শ্বেৰিং তেওঁ ইয়াতে ধন্যবাদ জনায় আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক যেতিয়া তেওঁ এই এলিন শ্বেৰিঙৰ নাম তেওঁৰ যোনটো প্ৰগ্ৰাম মন কী বাতত লোৱাৰ বাবে ৰাইট আৰু এলিন হৈছে কেৰেলাৰ সকলোতকৈ কম বয়সৰ অৰ্গেন ডোনাৰ যোনে নেকি তেওঁৰ ডোনেট কৰিছে নিজৰ অৰ্গেনছখিনি তেওঁৰ ব্ৰেইন ডেথ হোৱাৰ পাছত মন কী বাতত প্ৰাইম মিনিষ্টাৰে কয় ইট ৰেফাৰ্ড টু দ্য আলিন এণ্ড হাৰ পেৰেণ্টছ while discussing the organ donation আৰু তাৰ লগতে there is no greater sorrow than losing a young child 10 মাহ বয়সৰ আছিলে এলিন শ্বেৰিং তেওঁ ৰোড এক্সিডেণ্ট এটাত ঢুকায় যাৰ কাৰণে নেকি তেওঁৰ যিখিনি পেৰেণ্টছ আছিলে তেওঁলোকে ডিচিজন লয় যে তেওঁৰ যিখিনি অৰ্গেনছ আছে সেইখিনি আমি ডোনেট কৰিম বুলি লগতে তেওঁ আলিনৰ মাক বাপেকৰো ইয়াতে প্ৰশংসা কৰে অৰুণ আব্ৰাহাম আৰু শ্বেৰিনৰ অ'কে for decision that earned the national respect. তাৰ লগতে এক্সিডেণ্ট কেনেকৈ হৈছিলে আলিন was critically injured in a road accident February 5 তাৰিখে পাল্লম near the Kottayam on the MC road Kerala right তেওঁ ইয়াতে ট্ৰেভেল কৰি আছিলে তেওঁৰ মাক আৰু তেওঁৰ মেটাৰনেল গ্ৰেণ্ড পেৰেণ্টছৰ লগত তাৰ পাছত বহুতখিনি ট্ৰিটমেণ্ট কৰাৰ পাছতো ফেব্ৰুৱাৰী 12 তাৰিখে তেওঁ ঢুকাই থাকিলে আৰু এই গোটেই অৰ্গেন ডোনেশ্যন যোনটো কেম্পেইন বা গোটেই অৰ্গেন ডোনেশ্যন প্ৰচেছটো ইয়াতে কেৰেলা ষ্টেট অৰ্গেন এণ্ড টিচু ট্ৰান্সপ্লান্টেশ্যন অৰ্গেনাইজেশ্যন KSOTTO ইয়াতে গোটেইটো কেৰি ফৰৱাৰ্ড কৰে অ'কে চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম যে এলিন শ্বেৰিং বিকেম দি য়ংগেষ্ট অৰ্গেন ডোনাৰ ফ্ৰম হুইচ অফ দি ফলোইং ষ্টেট ইয়াৰ আনচাৰবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব চ' আজিৰ মমেণ্টটো হৈছে যে ব্লাড ডোনেশ্যন কেম্প ইয়াতে ৰখা গৈছিলে বাই আৱাৰ গভৰ্ণৰ্ছ অফিচ ৰাইট যোনটো নেকি আছিলে পাৰ্ট কিয়ৰ সেৱা সংকল্প সপ্তাহ লোকভৱন অসমৰ দ্বাৰা য'ত নেকি তেওঁ এটা আৰ্জ কৰিলে সকলোখিনি আমাৰ যুৱ সমাজক বা অসমৰ চিটিজেনক যে ব্লাড ডোনেট কৰিব লাগে এটলিষ্ট এবাৰ হ'লেও এবছৰত অ'কে চ' ইয়াৰে এনেকুৱা এক্সাম্পলছবিলাক আমি এথিক্সত কোট কৰিব পাৰোঁ যেতিয়া আমাৰ GS4 যোনখন পেপাৰ আছে APSCৰ মেইনছৰ অ'কে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ' ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR কোডটো স্কেন কৰি কিনে তাৰ লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটা ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড